বিলিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত মানৱ সমাজ লজ্জানত কৰা অতি জঘন্য এটা কাণ্ড। শ্ৰেণীৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড লম্পট অপু বৰাৰ। অপু বৰাৰ যৌন নিৰ্যাতনৰ বলি হৈ মৃত্যু নাবালিকাগৰাকীৰ। লম্পট অপুৰ কামনাৰ বলি হৈ চিকিৎসাহীন অৱস্থাতে মৃত্যু যুৱতীৰ। ৰাজ্য কঁপোৱা এই জঘন্য কাণ্ড। অপু বৰা ওৰফে প্ৰিন্স নামৰ লম্পটক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাজ্য বিশেষ খবৰ। শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ 24 ঘণ্টা নহওঁতে ইজৰাইল আক্ৰমণ। লেবাননত ধ্বংসলীলা চলালে ইজৰাইলৰ সেনাই। লেবাননত ইজৰাইল আক্ৰমণত নিহত 18 জন। ইজৰাইল সেনা আৰু হিজবুল্লাৰ মাজত তুলমূল যুঁজ। হিজবুল্লাৰ আক্ৰমণত মৃত্যু 4 জন ইজৰাইল সেনাৰ। সমৰ্থিত গোট হিজবুল্লাহ নিশেষ কৰাৰ বাবে আক্ৰমণ IDF-ৰ। আক্ৰমণৰ পিছতে বাতিল হ'ল আমেৰিকা উপৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচী। ইৰাণৰ সৈতে বৈঠকত মিলিত হ'বলৈ ছুইজাৰলেণ্ডলৈ যোৱা কথা আছিল। ইজৰাইল হিজবুল্লাৰ আক্ৰমণৰ পাছতে জেডি বেনছন যাত্ৰা বাতিল। এটা বিশেষ খবৰ। সাক্ষ্য প্ৰদান কৰি ওলাই আহিল জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা। ফাষ্ট ট্ৰেক আদালতৰ পৰা ওলাই আহি প্ৰতিক্ৰিয়া অভিনেতা ৰবি শৰ্মাৰ। মোৰ কথাবোৰ যুক্তিৰেহে কৈছোঁ। কাইলৈ মই পুনৰ আদালতলৈ আহিম। মই মোৰ মন মগজুত যিবোৰ কথা আনিছোঁ সেইবোৰেই কৈছোঁ। মই যি চিন্তাধাৰাৰে আহিছোঁ সেই সকলো কথাই কৈছোঁ। মই চিধা-চিধি কৈ সকলোবোৰ কথা কৈছোঁ। কেৱল আৱেগত গৈ এজাহাৰ যে দাখিল কৰা নাই সেয়া বুজাই দিছোঁ। এখন FIR দিওঁতে বহু দায়িত্বশীল হৈ দিব লগা হয়। কাৰোবাৰ নামত এজাহাৰ দিয়া নাযায়। নাম ল'লেও অদৰকাৰী কথা ক'লেও বেয়া হয়। ফাষ্ট ট্ৰেক আদালতত ভালদৰে বিচাৰ প্ৰক্ৰিয়া চলি আছে। ফাষ্ট ট্ৰেক আদালতত গৈ আমি সুখী। ফাষ্ট ট্ৰেক আদালতত কামবোৰ খৰখৰীয়াকৈ হৈছে। মই আশা কৰিছোঁ যে জুবিন গাৰ্গে ন্যায় পাব। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া। মধ্যপ্ৰচাৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে আকাংক্ষলংঘী হৈছে ইন্ধনৰ মূল্য। ভাৰত তেলৰ 90% সৰবৰাহ হয় ৰাছিয়া, আমেৰিকা আৰু ভেনেজুৱেলাৰ পৰা। কেৱল ভাৰততে নহয়, পৃথিৱীৰ সকলো দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে তেলৰ দাম। অতি সোনকালে মধ্যপ্ৰাচ্য শান্তি ঘূৰি অহাৰ আশা। ৰাজ্যত পুনৰ তীব্ৰতাৰ হ'ব বিকাশৰ গতি। ফেচবুকক লাইভ যোগেদি মুখ্যমন্ত্ৰীৰ মন্তব্য।